নমস্কাৰ মই নবজ এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ সন্দৰ্ভত আপোনালোকে নিশ্চয় জানে যে টেট কাম ৰিক্ৰুটমেন্ট এক্সামত বহিবৰ কাৰণে যদি আপুনি পিজিডি পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেতিয়া হলে আপোনাৰ মাষ্টাৰ ডিগ্ৰী লাগিব উইথ আপোনাৰ বিএড থাকিব লাগিব আৰু লগতে আপোনাৰ মাষ্টাৰ ডিগ্ৰী 50% মাৰ্কস লাগিব যদি আপুনি জিটি পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেতিয়া হলে আপোনাৰ ডিগ্ৰী 50% মাৰ্কস লাগিব উইথ আপোনাৰ বিএড থাকিব লাগিব এটো হৈছে ক্ৰাইটেৰিয়া তাতকে কম পাৰ্চেন্টেজ সকলৰ এপ্লাই কৰাৰ কোনো সুবিধা নাই এবাৰ যেটো সেই সম্পৰ্কত মই ভিডিও প্ৰস্তুত কৰিছিলো যে যি সকল ওবিসি এসটি এসসি কেণ্ডিডেট তেওঁলোকৰ 45% হলেও তেওঁলোকে এপ্লাই কৰিব পাৰিব লাগিছিল কিন্তু দিয়া নাই কাৰণ তেওঁলোকক ইতিমধ্যে বিএডৰ কাৰণে তেওঁলোক সিলেক্টেড কৰিছে বিএডত বিচাৰিছে ওবিসি এমওবিসি এসটি এসসি সকলৰ কাৰণে 5% ৰিলেক্সেশন আছিল কিন্তু ইয়াত দিয়া নাই কিয় দিয়া নাই সেই বিষয়টোৰ ওপৰতো মই ভিডিও বনাইছো যিসকল ডিগ্ৰীত 45% আছে তেওঁলোক ওবিসি এসটি এসসি ক্যাটাগৰী হয় তেওঁলোকে বিএডৰ কাৰণে তেওঁলোক ইলিজিবল কিন্তু এতিয়া টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে ইলিজিবল নহয় এটা বহুত ডাঙৰ বিষয় গতে বিষয়টোৰ ওপৰত মই বহুত বেছি বহলাই ক'বলৈ নাযাওঁ এতিয়া হিচাপে মেইন বিষয় বস্তু যেটো বিএডক লৈ এক চৰ্চা হৈছে যিসকলৰ বিএড নাই তেওঁলোকে টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে এপ্লাই কৰিব নোৱাৰে এতিয়া যেটো আপোনালোকে জানে যে অসমৰ বিএড কলেজৰ সংখ্যা কিমান হেতু মই আগৰ ভিডিওত জনাইছিলো গতিকে বিএড যিসকলৰ নাই তেওঁলোক ইলিজিবল হ'ব লাগিছিল এটা কাৰণে যেটো বিএড তেওঁলোকে সিট নাপায় বহুতে পঢ়িব নোৱাৰে কেৱল টকাৰ অভাৱৰ কাৰণে বহুত দুখীয়া শ্ৰেণীৰ ল'ৰা-ছোৱালী আছে যিসকলৰ কোৱালিফিকেশন আছে কিন্তু তেওঁলোকে পইচাৰ অভাৱত পঢ়িব পৰা নাই বিএড কৰিব পৰা নাই প্ৰাইভেট ইনষ্টিটিউটবিলাকত কিমান টকা লয় আপোনালোকে নিশ্চয় জানে যে 3-4 লাখ টকাৰ কমত আপোনালোকে বিএড কমপ্লিট কৰি আহিব নোৱাৰে যদি সরকারি পঢ়িবলৈ যদি সরকারিতে আপোনালোকে যদি সুবিধা পাইছে তেতিয়া হলে আপোনাৰ ইমান টকা খৰচ নহয় 1 লাখ 1.5 লাখ মানত আপুনি উলাই আহিব পাৰিব কিন্তু প্ৰাইভেটত কৰিবলৈ গলে আপোনাৰ মিনিমাম 3 লাখ টকা লাগিবই মিনিমাম আপুনি থকা মেলা খোৱা বা মিলে 3 লাখ টকা আপোনাৰ লাগিবই মানে প্ৰতিটো সেমিষ্টাৰৰ নামত আপোনাৰ 50,000 মানকে খৰচ হ'ব তেনেকে 2 লাখ টকা ইতিমধ্যে গৈ আছে অন্যান্য খৰচবোৰ মিলাই আপোনাৰ প্ৰায় 3 লাখ টকা গুচি যাব 3 লাখ টকা এজন দুখীয়া ছাত্ৰ-ছাত্ৰীৰ কাৰণে সম্ভৱ জানো যি নেকি এখাস খায় এখাস নখাকে কিছুমান থকা আছে এতিয়াও তেওঁলোকে সরকারি চাউল পায় থাকে তেওঁলোকৰ ঘৰত সরকারি চাউল নেপাল তেওঁলোক চলিব নোৱাৰে এনেকুৱা কিছুমান কেন্দ্ৰ আছে যিসকলে নেকি কাৰণ প্ৰাইভেট শিক্ষানুষ্ঠানৰ শিক্ষাদান কৰি তেওঁলোক যেনে চলি আছে তেওঁলোকে কিন্তু বিএড কৰিব নোৱাৰে কেৱল মাত্ৰ টকাৰ অভাৱৰ কাৰণে গতিকে সেই বিএড যিসকলৰ নাই মই কৈছো যে টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে তেওঁলোক বহিব পাৰিব লাগিছিল যিসকলৰ বিএড নাই তেওঁলোক 50% মাৰ্কস আছে ডিগ্ৰীত বা মাষ্টাৰ ডিগ্ৰী 50% মাৰ্কস আছে কিন্তু তেওঁলোক যোগ্য নহয় কেৱল বিএড নথকাৰ কাৰণে গতিকে শিক্ষা বিভাগে মই আগৰ ভিডিওত যে বিবেচনা কৰি চাব লাগিছিল যে ইয়াত কোনো টেট কাম ৰিক্ৰুটমেন্ট এক্সামৰ বিএডৰ প্ৰয়োজনীয়তা কম্পালসৰি থাকিব নালাগিছিল যদি কম্পালসৰি কৰি দিয়ে তেতিয়া হলে এই সকল মানে বঞ্চিত ধৰক যোগ্য কেণ্ডিডেট বঞ্চিত হৈ যাব যিসকল কি ভালকৈ পঢ়াব জানে তেওঁলোক প্ৰাইভেট শিক্ষাদান কৰিছে কিন্তু তেওঁলোক ভালকৈ জানে বিএডৰ শিক্ষাটো সকলোৱে জানে আপোনালোকেও শুনি আহিছে যিবিলাকে কৰা নাই তেওঁলোকেও জানে আপোনালোকে মানে বিএডত কি শিকায় কেনে ধৰণে আপুনি পঢ়াব লাগে সেই কথাবিলাক আপুনি এজন যদি প্ৰাইভেট শিক্ষাদান কৰি আছে তেতিয়াহলে আপোনাৰ বিএডৰ প্ৰয়োজনীয়তা নাই মানে আপুনি লাহে লাহে এদিন নহয় এদিন শিকিবই কেনে ধৰণে পঢ়াব লাগে আপোনাক এখন প্ৰাইভেট শিক্ষাদানত শিক্ষাদান কৰিব দিয়া মানে আপুনি শিক্ষকৰ কাৰণে যোগ্য কাৰণ আজিকালি প্ৰাইভেট শিক্ষাদানত একেবাৰে অযোগ্য শিক্ষক এজনক লৈ নলয় মানে যি নেকি পঢ়াবই নাজানে তেনেকুৱা এজন শিক্ষকক লৈ পেলাই তেওঁলোকৰ স্কুলখন ধ্বংস কৰিব নিবিচাৰে তাতে দুই এজন শিক্ষক বেয়া থাকে কিন্তু সকলো শিক্ষক বেয়া নাথাকে প্ৰায়বিলাক ভালবিলাক বাছনি কৰি লোৱা হয় তেওঁলোকৰ কিন্তু বিএড নাই তেওঁলোকে ভালকৈ পঢ়াব জানে কাৰণ তেওঁলোকক মানে সেই স্কুলখন লৈ লয় বিএড নথকা পিছতো কিন্তু বিএড থকা যিসকল কেণ্ডিডেট তেওঁলোক যে বহুত ওপৰত এনেকুৱা নহয় যে তেওঁলোকে যে ভাল ধৰণে পঢ়াব জানে এনেকুৱা নহয় তাৰ মাজতো ভালকৈ পঢ়াব নজনা শিক্ষক আছে বিএড কৰিও তেওঁলোকে ভালকৈ পঢ়াব নাজানিব পাৰে তেওঁলোকে যদি প্ৰাইভেট শিক্ষাদান কৰি যোৱা নাই ডাইৰেক্ট তেওঁলোকে ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী কৰি যদি ডাইৰেক্ট বিএড কৰিছে তেওঁলোকে পঢ়াব জানা নাই এতিয়া পাৰফেক্ট হোৱাকে নাই এনেকুৱা পাৰফেক্ট টিচিং ইমান দিয়া নাই যে পাৰফেক্ট যে বিএডত যে এনেকুৱা টিচিং দিয়া নাই যে যি নেকি তেওঁ পঢ়াব পাৰিব 100% গ্যাৰান্টি টিএলএম তাত ব্যৱহাৰ কৰে বিএডত যে টিএলএম নহলে আপুনি শিক্ষাদান কৰিব নোৱাৰে বিদ্যালয়ত টিএলএম লাগিবই কম্পালসৰি টিএলএমটো টিএলএম এতিয়া কোন কিজন শিক্ষকে এপ্লাই কৰিছে
কোনকেইজন শিক্ষকে প্ৰাইভেট শিক্ষানুষ্ঠানত গৈ পেলাই TLM লৈ পেলাই পঢ়াইছেগৈ বা চৰকাৰী বিদ্যালয়ত পঢ়াইছে TLM লৈ পেলাই আৰু সেইমতে ল'ৰা ছোৱালী পঢ়াবলৈ যাওঁতে ল'ৰা ছোৱালীয়ে কেনেকুৱা পাইছে ফিডবেক কেনেকুৱা ধৰণৰ দিছে আপোনালোকে সুধিব তেনেকুৱাকৈ কোনে কোনে কৰিছে আৰু কিমান মাৰ্কছ দিছে সেইসকলক TLM লৈ পঢ়ালে যে ভাল শিক্ষা দিব পাৰিব এনেকুৱা নহয় TLM মতে গ'লে ভাল ধৰণে শিক্ষাদান কৰা নহয় মোৰ মতে মানে কি তাৰ যিখিনি থাকে TLM ত সেইমতে ক'বলৈ যায় মানে ক'বলৈ গ'লে সিহঁতি মানে এটা মানে ৰস পায় মানে হাঁহি উঠে সেইবিলাক মানে তেনেকুৱা টিচিং তেওঁলোকে পোৱা নাই মানে সৰুৰ পৰাই পাই নাহিলে ধৰক LP স্কুলৰ পৰা তেওঁলোকে পাই অহা নাই প্ৰাইভেট শিক্ষানুষ্ঠানতে পঢ়িছে তেওঁ LP পৰাই পাই অহা TLM লৈ পেলাই শিক্ষাদান কৰা ক'তো দেখা নাই তেনেকৈ এতিয়া হঠাৎ গৈ এজন শিক্ষক গৈ TLM লৈ পেলাই পঢ়াই দিলেগৈ এইটো বেলেগ এজন বুলি ভাবি লয় মানে এটা অদ্ভুত মানে শিক্ষক এজন গুচি আহিলে মানে ইয়াত TLM লৈ পঢ়াই আছে মানে কি সুধিছে এটা প্ৰশ্ন তেওঁলোকে উত্তৰ দিছে এটা এই চিষ্টেমত যিটো মানে বেলেগ এটা মানে পাইছে মানে ল'ৰা ছোৱালী মানে আৰু সেইবিলাক তেনেকৈ লৈ পেলাই ধৰক কোনো এটা টপিক লৈ পেলাই আপুনি যদি পঢ়াবলৈ যায় আপুনি তেনেকৈ টপিক লৈ পঢ়াবলৈ গ'লে মানে কেই বছৰ লাগিব ঠিক নাই এখন এটা কোৰ্চ শেষ কৰিব যাওঁতে আপোনাৰ 2-3 বছৰ লাগি যাব BEdৰ TLM মতে যদি আপুনি পঢ়াবলৈ যায় 2 বছৰ বা 3 বছৰ লাগি যাব আপোনাৰ কোৰ্চ শেষ কৰিব যাওঁতে বিশেষকৈ মই কৈছোঁ ছায়েন্স টিমত মই এতিয়া মেথমেটিক্স পঢ়াওঁ HS ছেকেণ্ড ইয়েৰ ফাৰ্ষ্ট ইয়েৰ তাত যদি তেওঁলোকে যদি TLM লৈ পঢ়াবলৈ যায় মই যদি TLM লৈ পঢ়াবলৈ যাওঁ নহয় মিনিমাম মোক 3 বছৰ লাগিব আৰু প্ৰত্যেকটো মেথছে আমি চাবলগীয়া হয় চাই দিওঁ ল'ৰা ছোৱালীক কাৰণ মোৰ কোনো পালমাৰি পঢ়া মোৰ নিয়মেই নাই মই প্ৰত্যেকটো কুৱেশ্যন টাচ কৰোঁ পাৰিছে নহৈছে সেইটো ল'ৰা ছোৱালীক সোধোঁ আৰু নোৱাৰিলে মই কৈ দিওঁ এই TLM মতে সেই গোটেইখিনি সলভ কৰিবই নোৱাৰে মানে TLM মতে আৰু কৰিব নালাগে অৱশ্যে গোটেইখিনিতো আমাক কৰিব নালাগে কিন্তু আজিকালি যিবিলাক ল'ৰা ছোৱালী আহিছে তেওঁলোকে মানে 80% বা 70% কৰি দিয়ে শিক্ষকজনকে ভাল পায় আপুনি ধৰক আগতে আছিল আমাৰ দিনত যে 20% শিক্ষকজনে কৰে 80% ঘৰত কৰিবলৈ দিয়ে সেইটো নিয়মটো সেই টাইমত খাটিছিলে কিন্তু এতিয়া নেখাটে মানে এতিয়া যদি আপুনি 20% যদি ল'ৰা ছোৱালী শিক্ষাদান কৰিবলৈ হয় যদি অনুশীলনীত ধৰক 10টা কুৱেশ্যন আছে আপুনি 2টা কুৱেশ্যন কৰি দিলে বাকি 8টা কুৱেশ্যন যদি হেতক কৰিব দিয়ে হেতি নোৱাৰে হেতি টিউচন লৈ ল'ব তে প্ৰাইভেট শিক্ষানুষ্ঠানখনত আপুনি যদি পঢ়াই পেলাই ল'ৰা ছোৱালীক যদি টিউচন দিবলৈ যদি সুবিধা কৰি দিয়ে তেতিয়াহ'লে সেই স্কুলখন থাকিব কেনে বাৰু আছে তেনেকৈও বহুতেতো কৰি আছে কিন্তু কিমান দিন থাকিব তেনেকৈ বেছি দিন 30 দিন থাকিব নোৱাৰিব কাৰণ শিক্ষকজনক উলিয়াই দিব কাৰণ সেই শিক্ষকজনে যদি পঢ়োৱাৰ পিছত যদি ল'ৰা ছোৱালী টিউচন ল'বলৈ হয় তেতিয়াহ'লে সেই শিক্ষকজনৰ ৰাখি কিবা লাভ আছে জানো লাভ নাই গতিকে তেনেকুৱা শিক্ষক হ'লে নহ'ব আৰু এই যিটো মই কৈছোঁ যে যদি আপোনালোকে TLM লৈ পঢ়াবলৈ যায় তেতিয়াহ'লে TLM মতে একেবাৰে কোৰ্চ নাযায় অলপ এটা টপিক লৈহে পঢ়াব লাগিব আপোনালোকে আমি এটা হিচাপ কৰি পেলাই পঢ়া হয় ন কিমানটা কুৱেশ্যন কৰিলে বুজি হ'ব বা ল'ৰা ছোৱালীক কোনকেইটা কুৱেশ্যন কৰিব লাগিব সেই কথাটো আমি ভালকৈ জানো যে কোনবিলাক কুৱেশ্যন ল'ৰা ছোৱালীয়ে পাৰিব কোনবিলাক কুৱেশ্যন নোৱাৰে সেইটো আমি নিজে চিন্তা কৰি চাব লাগিব যে এইকেইটা কুৱেশ্যন পাৰিব গতিকে এইকেইটা কুৱেশ্যন আমি ল'ৰা ছোৱালীক এৰি দিব লাগিব এইকেইটা কুৱেশ্যন নোৱাৰে সেইটা কৰি দিব লাগিব এনেকৈ পঢ়ালে ল'ৰা ছোৱালীয়ে বুজি পাব আৰু তাতে কৰিবলৈ দিব লাগে কিন্তু TLM মতে এইটো তেনেকুৱাটো নহয় গোটেইখিনি সম্ভৱেই নহয় গতিকে মই জনাব যে যেটো শিক্ষা বিভাগে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে BEdটো বিচাৰিছে যে BEd থাকিলে যিমান কিজন শিক্ষক আছে BEdৰ তেওঁলোকে কক মোক এনেকুৱা যদি 1000 জন যদি শিক্ষক আনি দিব পাৰে মই চেনেলে ডিলিট কৰি দিম TLM মতে পঢ়োৱা মোক 1000 জন শিক্ষক যদি আনি দিব পাৰে অল আসাম ভিত্তিত মই চেনেল ডিলিট কৰি দিম যে মই আৰু ইয়াত আৰু শিক্ষা দি আপোনালোকক লাভ নাই মানে মই এটা এডুকেশ্যনেল মানে আপোনালোকৰ ভিডিঅ' বনাই থাকোঁ যদি মোক 1000 জন মানুহে যদি অল আসাম ভিত্তিত যদি মোক কয় যে মই TLM মতে পঢ়ুৱাওঁ তেনেকুৱা যদি মোক আনি দিব পাৰে মই চেনেল ডিলিট কৰি দিম মই হেতুলৈ গ্যাৰান্টি দিব পাৰোঁ এনেকুৱা যে আনি দিব পাৰে মোক লাইভ প্ৰুফ দেখাব লাগিব ভিডিঅ' হকাৰে যে মই এনেকৈ পঢ়াইছোঁ গোটেই ল'ৰা ছোৱালী ক'ব লাগিব যে আমাক ছাৰে সদায় TLM মতে পঢ়াই থাকে বুলি তেনেকুৱাকৈ মোক ল'ৰা ছোৱালী ফিডবেক লাগিব এনেকুৱা যদি শিক্ষক আছে অল আসাম ভিত্তিত 1000 জন মাত্ৰ কিমান আছে হাজাৰ মানে BEd কৰা 1000 জন মোক আনি দিব পাৰিলে মই চেনেল ডিলিট কৰি দিম মই সেইখিনিলৈকে গ্যাৰান্টি ল'ব পাৰোঁ মই জানো যে TLM মতে গ'লে মানে কিমান কোৰ্চ যায় আমি সেইটো জানো আৰু কেনেকুৱা পঢ়াব সেইটো জানো এতিয়া মই যিখিনি পঢ়াওঁ মোৰ লগত একেলগে BEd কৰা এজন আহক পঢ়ক কোনে ভালকৈ পঢ়াব পাৰে সেইটো মোক কম্পিটিশ্যন কৰিবলৈ মন আছে মই BEd নাই কৰা কিন্তু মোৰ লগত BEd কৰা এজন আহক পঢ়াবলৈ মই কেনেধৰণে পঢ়াওঁ তেওঁ কেনেধৰণে পঢ়ায় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব BEd হ'লে যে ভাল শিক্ষা দিব BEd নহ'লে যে বেয়া শিক্ষা দিব এইটো কেনেকুৱা কথা এইটো
ক'ত আছিলে এইবিলাক আগতেতো বিএডৰ নামেই নাই এইবিলাক কোনে উলিয়ালে মোক এজন শিক্ষক হ'বলৈ যে ইমান কোৱালিফিকেশ্যন কি প্ৰয়োজন আছে আপুনি ডিগ্ৰী কৰিলেই LPME হাই স্কুলত আপুনি কৰিব পাৰে তাত আৰু বিএডৰ কি প্ৰয়োজন আছে ল'ৰা ছোৱালীক আপুনি পঢ়াবলৈ গৈছে আপুনি কিতাপখন অধ্যয়ন কৰিব লাগিব কিতাপখন অধ্যয়ন নকৰাকে আপুনি পঢ়াবলৈ যে আপুনি 1000 বিএড আপুনি লণ্ডনৰ পৰা লৈ লওক বিএড কাম নাই মানে সেইবিলাক ভ্যালুলেছ হৈ যাব কাৰণ পাঠ্যপুথি বিষয়ে যদি একো নাজানে ভাল ধৰণে যদি পঢ়াব নাজানে আপুনি বিএড ডিগ্ৰী জোপাই নলক লাভ নাই মানে মই হেতুৱে জানো মানে মই এতিয়া ল'ৰা ছোৱালীক পঢ়াবলৈ যাওঁ মোৰ সম্পূৰ্ণ জ্ঞান আছে কোনটো পাছত কিমান কোনটো প্ৰশ্ন আছে হেতু কৈ দিব পাৰো মই গতিকে তেনেকুৱা শিক্ষকে আমাক বিচাৰি আছে স্কুলবিলাক প্ৰাইভেট শিক্ষানুষ্ঠানৰে হওক বা চৰকাৰীতে হওক তেনেকুৱা শিক্ষকে বিচাৰি আছে কিন্তু তেনেকুৱা শিক্ষক নাই মানে বিএড কৰিলে আৰু তাৰ পিছত তেওঁ পঢ়াব পাৰক না কথা নাই মানে বিএড কৰিলে তাত কিমান আৰু স্কুলত গ'ল টিচিং দিলে তাৰপৰা মাৰ্কছ এটা লৈ আহিলে তাৰপৰা ইয়াত আৰু প্ৰেক্টিকেলৰ মাৰ্কছ কিবা কিবি মিলাই আৰু পাছ কৰাই দিলে আৰু প্ৰাইভেট বিএড কলেজতে হওক বা চৰকাৰী বিএড কলেজতে হওক পাছ কৰাই দিলে আজৰি তাৰপিছত তেখেতে আৰু মানে চাকৰিৰ কাৰণে যোগ্য আৰু এজন জিটি পোষ্টৰ কাৰণে যোগ্য এনেকুৱা হৈ গ'ল এতিয়া আচলতে এই যিটো সিলেকশন প্ৰচিডিউৰটো ল'ৰা ছোৱালীৰ ফিডবেকৰ মতে হ'ব লাগে এটা ল'ৰা ছোৱালীয়ে ফিডবেক কেনে ধৰণে দিয়ে যে টেট কাম ৰিক্ৰুটমেণ্ট এক্সামটো পাতক 70 মাৰ্কছৰ পৰীক্ষা হওক আৰু সিলেবাসটো হ'ব লাগিব মই কৈছো যে সায়েন্সৰ কাৰণে সায়েন্সৰ সিলেবাস আৰ্টছৰ কাৰণে আৰ্টছৰ সিলেবাস সায়েন্স আৰু আৰ্টছ একেলগে খিচিৰি কৰি পেলাই সিলেবাস বনাই পেলাই তেওঁলোকে আৰু কম্পিটিশন পাতিব নালাগে আৰু সায়েন্সৰ কিজনে এটা যেটো সিলেবাস মানে সম্পূৰ্ণ আৰ্টছৰ সিলেবাস পেডাগজিৰ বাহিৰে সম্পূৰ্ণ আৰ্টছৰ সিলেবাস এই আৰ্টছৰ সিলেবাস সায়েন্সৰ কিজনৰ কি প্ৰয়োজন আছে মেথছ পঢ়াবলৈ গ'লে মানে আপোনালোকে কি এইবিলাক অসমৰ গোটেই হিষ্ট্ৰী জানিব লাগিব নি আপুনি জানিব লাগে হেখিনি আপুনি জানে আগৰ পৰাই জানে পাই আহিছে কিন্তু মেথছ পঢ়াবলৈ যাব আপুনি এইবিলাক কি প্ৰয়োজন আছে ফিজিক্স পঢ়াবলৈ যাব আপোনাৰ কি প্ৰয়োজন আছে এইবিলাক কেমিষ্ট্ৰি পঢ়াবলৈ কি প্ৰয়োজন আছে তাত কোনটো কথা তাত উল্লেখ থাকিব এই কেমিষ্ট্ৰি ফিজিক্সৰ আৰু মেথছৰ বিষয়ে নজনা ব্যক্তি যদি মেথছৰ প্ৰফেসৰ হ'বলৈ হয় বা কেমিষ্ট্ৰি প্ৰফেসৰ হ'বলৈ হয় বায়োলজি প্ৰফেসৰ হ'বলৈ হয় তেতিয়া কি হ'ব হি কেনেধৰণে শিক্ষা দিব গ'লে গতিকে চাব লাগিব যে সেই বিষয়টোৰ ওপৰত কিমান জ্ঞান আছে যে ফিজিক্স কেমিষ্ট্ৰি মেথছৰ ওপৰত তেখেতে কিমান জানে সেইটো হে সায়েন্সৰ কাৰণে সায়েন্সৰ সিলেবাস হ'ব লাগে আৰ্টছৰ কাৰণে আৰ্টছৰ সিলেবাস কুৱেশ্যন পেপাৰ দুখন হোৱাটো কি প্ৰয়োজন আছে যে তাত লিখাই থাকে যে এপ্লাই কৰোঁতে আপুনি সেপাৰেটলি এপ্লাই কৰিছে যে সায়েন্সৰ কাৰণে আপুনি সায়েন্সৰ পুস্তকৰ কাৰণে আপুনি এপ্লাই কৰিছে গতিকে কুৱেশ্যন পেপাৰ বেলেগ হ'ব লাগিব সায়েন্সৰ কাৰণে পৰীক্ষা হলটো বেলেগ কৰি দিব লাগে আৰ্টছৰ কাৰণে পৰীক্ষা হল বেলেগ কৰি দিব লাগে সম্পূৰ্ণ বেলেগ এটা প্ৰচেছত হ'ব লাগে এই প্ৰক্ৰিয়াটো নিযুক্তি তেনেকৈ হ'ব লাগে তাত খিচিৰি কৰিব দৰকাৰ নাই সায়েন্সৰো পৰীক্ষা একেটা হলতে আৰ্টছৰো পৰীক্ষা একেটা হলতে এনেকুৱা হ'ব নালাগে জিটি পিজিটি দুইটা কথা ক্ষেত্ৰ কৈছো মই জিটি কাৰণেও কুৱেশ্যন পেপাৰ বেলেগ হ'ব লাগে পিজিটি কাৰণেও কুৱেশ্যন পেপাৰ বেলেগ হ'ব লাগে দুটা পৰীক্ষা বেলেগ বেলেগকে পাতিব লাগে জিটি লগত আৰু পিজিটি একে হ'ব পাৰে নেকি সেইটো তেনেকুৱা কৰিলেও নহ'ব জিটি কাৰণে কুৱেশ্যন পেপাৰ বেলেগ পিজিটি কাৰণে কুৱেশ্যন পেপাৰ বেলেগ জিটি কাৰণে কুৱেশ্যন পেপাৰ বেলেগ আহিব লাগে মানে হাই স্কুলৰ কাৰণে হাই স্কুল লেভেলৰ কুৱেশ্যন পেপাৰ আহিব লাগে আৰু পিজিটি কাৰণে আহিব লাগে হাই সেকেন্ডাৰী লেভেলৰ কুৱেশ্যন পেপাৰ আহিব লাগিব কিমান জানে হেতু তেতিয়া গম পাব পোৱা যাব যে কিমান জানে শিক্ষক হেজন শিক্ষকে তেনেকৈ বাছনি কৰক তেনেকৈ বাছনি কৰাৰ পিছত যদি চৰকাৰী বিদ্যালয় যদি ছাত্ৰ ছাত্ৰী নহয় তেতিয়া হলে আৰু উপায় নাই আৰু মানে এই যিজন শিক্ষক এতিয়া বাছনি কৰা যাব তেওঁলোকৰ 70 মাৰ্কছ ইতিমধ্যে হৈ গ'ল বাকি যি 30 মাৰ্কছ ল'ৰা ছোৱালী অল আসাম ভিত্তিত সিলেকশন কৰিব লাগে যে এইজন ছাত্ৰ ছাত্ৰীয়ে মানে ভাল ধৰণে শিক্ষক কোৱেশ্যন কৰিব পাৰে মানে হেগিজনেই যিজন শিক্ষক বাছনি কৰিব ধৰক টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ মানে 70 মাৰ্কছৰ যিটো পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত যেটো এটা পোষ্টৰ এগেইনষ্ট দুজনকে প্ৰাৰ্থী উত্তীৰ্ণ কৰাব গতিকে সেইজনক ইন্টাৰভিউটো ল'ব লাগে ছাত্ৰ ছাত্ৰীসকলে মানে ক্লাছ দিব লাগে ক্লাছত কেনেকুৱা পঢ়ায় হেতু ফিডবেকটো সেই ছাত্ৰ ছাত্ৰীসকলে দিব তাত মাৰ্কছ থাকিব মাৰ্কছ কিমান দিব লাগে এজন শিক্ষকলে ইমান 30ৰ ভিতৰত বোলে ইমানে দিব পাৰি তেনেকুৱা হ'ব লাগে লাগিলে প্ৰচিডিউৰটো দীঘলেই হওক এক মাহ জুৰি হওক সেই যিজন ছাত্ৰ ছাত্ৰী আনিলে তেওঁলোকক যাতে বদলি কৰি দিব পাৰে মানে ধৰক অসাম ভিত্তিত মানে ধৰক 30 জন ছাত্ৰ ছাত্ৰী ল'লে সেই 30 জন মানে এসপ্তাহমান থাকিলে আৰু তেওঁলোক আকৌ পঠাই দিব লাগে যে বিদ্যালয় তেওঁলোকৰো পঢ়িব লাগিব নেক্সট আৰু 30 জন মাতিলে তেওঁলোক এসপ্তাহ ৰাখিলে মানে সেই এসপ্তাহত তেওঁ যিজন আছিল শিক্ষকক ইন্টাৰভিউ ল'বলে তেওঁলোক ল'লে আকৌ নেক্সট আকৌ মাতিলে 30 জন তেনেকৈ মানে এক মাহত হৈ যাব বুলি হ'ব মানে
সেই সিস্টেমত যদি কৰিবলৈ হয় তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মানে কোনো পঢ়াৰ ক্ষতি নহয় তেওঁলোকে বিদ্যালয়ত পঢ়িব পাৰিব কাৰণ এসপ্তাহ সময়ৰ কাৰণে তাতে যেটো এটা শিক্ষা দিয়া লিখে হয় শিক্ষাই দিও ভাল ধৰণে তেওঁলোকক পঢ়াব গতিকে কোৰ্সটো তেওঁলোকেও যাব গতিকে হেড প্ৰসেস এটা হলে বেছি ভাল হ'ব বুলি মই ভাবো আপোনালোকে কমেন্টত লিখিব কাৰণ ল'ৰা ছোৱালীৰ ফিডবেক অবিহনে শিক্ষকৰ নিৰ্বাচন প্ৰক্ৰিয়াটো 100% মানে সাকসেস বুলি ক'ব নোৱাৰি যে এইজন শিক্ষকে যে 100% ভালকে পঢ়াব পাৰিব বুলি কোনো গ্যাৰান্টি ল'ব নোৱাৰে কাৰণ ল'ৰা ছোৱালীৰ ফিডবেকটো লাগিবই ল'ৰা ছোৱালীৰ মেইন কাৰণ ল'ৰা ছোৱালীকে পঢ়াবলৈ যাব সেই কিজন শিক্ষকক লাখ টকা দি দিয়ে চৰকাৰে মানে দৰমহা দি থাকিব লাখ টকা দৰমহা দি থাকিব প্ৰফেসৰৰ দৰমহা কিমান লাখ টকা প্ৰথমে 60-70,000 পালে তাৰপিছত লাখ টকাটো হ'বগে গতিকে এনেকৈ বাঢ়ি গৈ থাকিব ইনক্ৰিমেন্ট গতিকে সেই কিজনে যদি ভাল ধৰণে নপঢ়ায় তে ল'ৰা ছোৱালী কেনেকৈ বাঢ়িব চৰকাৰী বিদ্যালয়ত গতিকে চৰকাৰী বিদ্যালয়ত ভাল শিক্ষক বিচাৰিবলৈ হলে এই প্ৰক্ৰিয়াৰে বাছনি কৰিব লাগিব গতিকে বিএড টো কম্পালসৰি কৰিব নালাগে বিএড কম্পালসৰি কৰিব এই কাৰণে নালাগে কাৰণ বিএড নকৰা বহু শিক্ষক কেতিয়াও যোগ্য বহু শিক্ষক আছে যি নেকি তেওঁলোকে ভালদৰে পঢ়াব জানে কেৱল বিএডৰ অভাৱৰ কাৰণে তেওঁলোকে এতিয়া টেটকাম ৰিক্ৰুটমেন্ট এক্সামৰ কাৰণে এপ্লাই কৰিব নোৱাৰে বিএড কৰা সকলে যে ভালদৰে পঢ়াব পাৰিব বিএড নকৰা সকলে যে মানে ভালদৰে পঢ়াব নোৱাৰিব এনেকুৱা নহয় বিএড কৰা নকৰাৰ মাজত কোনো ডিফাৰেন্স আজি দেখোন নাই বুলি ক'লেও ভুল কোৱা নহব যি কিজনে নোৱা তাতে ওলাই যাব ফিডবেক ল'ৰা ছোৱালীয়ে দিব বিএড কৰিও যে ভালদৰে পঢ়াবলৈ কেনেকৈ হ'ব কাৰণ ল'ৰা ছোৱালীয়ে ফিডবেক দিলেহে গম পাম যে তেওঁ বিএড কেনেধৰণে কৰিলে তাতে ওলাব ভাল ভাল ক্যান্ডিডেট কিজনক যদি তাক সিলেকশন কৰিব দিয়ে তাতে তেওঁলোকে নম্বৰ দি দিব যে কিমান বিএড কৰি তেওঁ কি শিকিলে তাতে ওলাই যাব কাৰণ এনে বিএড কৰি যোৱাৰ পিছত সম্পূৰ্ণ পাহৰি যায় বিএডৰ কি কেনে ধৰণৰ টিচিং আছিল এইবিলাক সম্পূৰ্ণ তেওঁলোকে একেবাৰে মানে গাতে লৈ নাযায় মানে গম পাইছে আপোনালোকে যে এইখিনি ব্যৱহাৰ কৰি মোৰ ল'ৰা ছোৱালীয়ে মোক ভাল পাব ল'ৰা ছোৱালীৰ ফিডবেক ভাল আহিব হয় তাৰ পৰা এপ্লাই কৰে মাত্ৰ 30% মান 70% তেওঁলোকে এপ্লাই নকৰে গতিকে সেই বিএড কৰা সকলে আজি যদি কৈ থাকে যে বিএড টো কম্পালসৰি কৰক এটো কোনো মানি ল'ব নোৱাৰে যুক্তি হকৰে কমেন্ট বিলাক লিখিব আপোনালোকে জিটি কমেন্ট নিলিখিব কাৰণ মই কৈছোই যে মোৰ ইয়াত কমেন্ট লিখিলে আপোনালোকে যুক্তি হকৰে লিখিব বেয়া ৱৰ্ড ইউজ নকৰিব মই এটো বেয়া পাওঁ বেয়া ৱৰ্ড ইউজ কৰিলে আপুনি ফিউচাৰৰ কাৰণে কমেন্ট কৰিব নোৱাৰিব মই এটো ব্লক কৰি দিও সম্পূৰ্ণ গতিকে হেবিলাক কাম নকৰিব যুক্তি হকৰে কমেন্ট লিখক মই যুক্তি হকৰে বুজাই মেলি দিছো আপোনালোকক ইনি অযুক্তিকৰ কথা কৈ বিভিন্ন মন্তব্য কৰি লাভ নাই কাৰণ হেবিলাক মন্তব্য কাক কৰিব যিবিলাকে নেকি এই সিলেবাস বনাইছে যিবিলাকে নেকি এই প্ৰক্ৰিয়াটো এনে ধৰণে কৰিম বুলি ভাবিছে তেওঁলোকক কমেন্ট কৰক আপোনালোকে মোক কমেন্ট কৰিব নালাগে মোক কমেন্ট কৰি আপোনালোকে একো কৰিব নোৱাৰে মই হিমানে জানো কাৰণ মোক কমেন্ট কৰি আপোনালোকে তললে নিম বুলি ভাবিব নালাগে ভুল মই কোনো দিন তেনেকুৱা কাম কৰিয়ে পোৱা নাই আৰু মই বেকাৰ ৰাস্তাত যাব নিবিচাৰো মই সিধা ৰাস্তাত যাব বিচাৰো যুক্তি হকৰে কথা ক'ব বিচাৰো অযুক্তিকৰ মন্তব্য দি মই নিজকে মই তললে নিব নিবিচাৰো নিৰপেক্ষভাৱে যেটো আছো মই কাৰো পক্ষত কৰিবলৈ নাযাওঁ কোনে বিএড কৰিছে কোনে বিএড নাই কৰা এমন ক'বলৈ নাযাওঁ যদি একেবাৰে ধৰি লৈ ধক চৰকাৰে ভাবিলে যে বিএড কৰা সকলক যে আমি এটা 5 মাৰ্কস এটা উপইঞ্চি দিম বুলি ভাবিছো তাতো হয়তো ওকে কৰিব পাৰে যি সকলে বিএড কৰে তেওঁলোকে হয়তো ওকে কৰি দিব পাৰে যে 5% এটা দিয়ক আৰু তেওঁলোকক মানে 5 মাৰ্কস এটা দি দিয়ক 5% নহয় 5 মাৰ্কস এটা দি দিবলৈ ক'ব পাৰে কোনবাই ধক বিএড কৰিছে তেওঁ 5 মাৰ্কস এটা পালে উপইঞ্চি বিএড নকৰা জনতকে তাৰ বাহিৰে বেলেগ একো দিব নোৱাৰে তেওঁলোকক তাকে কি দিব আৰু বাকিখিনি প্ৰসিডিউৰ এনেকুৱা ধৰণৰ হ'ব লাগে যে যেটো মই প্ৰসিডিউৰ বুজাইছো আপোনালোক সেই ধৰণে যদি হয় তেতিয়া হলে এই নিযুক্তি প্ৰক্ৰিয়াটো মই ভাবো যে 100% সাকসেসফুল হ'ব আৰু পৰ্যায়ত চাব পাৰে যে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়িব গতিকে মোৰ ফালে মই এইখিনি জনাইছো যদি কিবা ক'ব লগা আছে আপোনাৰ কমেন্ট সেকশনত লিখিব আজি ভিডিওটো ইমানটা মৰিছো ধন্যবাদ